ডাঙৰ বোৱাৰী ডাঙৰ বোৱাৰী চাওঁ এইফালে আহাচোন। তোমাৰ লগত মোৰ পাতিবলগীয়া কথা এটা আছে। কওকচোন মা, আপোনাৰনো মোৰ লগত পাতিবলগীয়া কি কথা আছে? তুমিনো ৰুমটোতে সোমাই কি কৰি থাকা? মোক যে চাহ একাপ দিব লাগে সেইটো কথা তুমি নাজানা নেকি? মই যে প্ৰতিটো বস্তু বিচাৰিলেহে পাওঁ, কথাটো কি? অ' মা, মই ৰুমত সোমাই থকা নাই নহয়। বাথৰুমত দেখোন আপুনিয়ে কাপোৰ এসোপা চাহ দি থৈ আহিছিলে, সেইখিনিকে ধুই আছিলোঁ। এতিয়া ৰ'ব, মই আপোনাৰ বাবে চাহ কৰি আনো। ৰ'বা বোৱাৰী, চাহ বনাবলৈ যোৱাৰ আগতে তোমাৰ লগত দৰকাৰী কথা এটা আছে। কি কথা আছে মা, কওকচোন। ডাঙৰ বোৱাৰী, তোমাৰ বিয়াৰ আগতে তোমালোকৰ ঘৰত আমি টকা 50,000ৰ কথা কৈছিলোঁ নহয়। তোমাৰ বিয়া পতাও এতিয়া 2 মাহ হ'ল, এতিয়ালৈকে টকাটো ঘৰৰ মানুহে দিয়া নাই কিয়? তুমি ফোন এটা কৰি ক'বাচোন ঘৰত। মা, আপুনি এইবোৰ কি কথা কৈছে? আপোনালোকে আমাৰ ঘৰত টকা বিচৰাৰ কথাটো মই গম নাপাওঁ। আৰু এতিয়া মই সেই টকাটোৰ বাবে ঘৰলৈ ফোন কৰিব নোৱাৰোঁ। মোক বিয়া দি দেউতা এনেই ধাৰত জুৰুলা হৈ আছে, আৰু এতিয়া মই কোনখন মুখেৰে টকাৰ কথা কৈ ফোন কৰোঁ বাৰু? মোৰ আগত সেইবিলাক কথা ক'বলৈ নাহিবা। তুমি কেনেকৈ বিচাৰা মই সেইটো নাজানো, মাত্ৰ মই বিচৰা পইচাটো মোক লাগে। আৰু চোৱা, কালিলৈ সৰু বপাই কইনা আনি ঘৰ সোমাবহি। তুমিতো জানাই সৰু বপাই বিয়া পতা ছোৱালীজনী কিমান ধনী ঘৰৰ, তাইৰ লগত কিমান যৌতুকীয়া সম্পত্তি দিব। তোমাকহে ডাঙৰ বপাই কি দেখি বিয়া পাতিলে মই নাজানো। আৰু এতিয়া তুমি টকাটো সোনকালে বিচাৰিবা। ক্ষমা কৰিব মা, আপোনাৰ এইটো কথা মই ৰাখিব নোৱাৰিম। মই দেউতালৈ টকা বিচাৰি ফোন কৰিব নোৱাৰোঁ। আৰু এতিয়া মই ইয়াত কথা পাতি থাকিলে মোৰ কাপোৰ ধোৱা সম্পূৰ্ণ নহ'বগৈ। আপোনাক চাহকাপ দি লৈ মই আকৌ কাপোৰ ধোৱাত লাগিব লাগে। মই এতিয়া যাওঁ দিয়ক। এই দেখোন বৰ কথা। এইখন ঘৰত খাই বৈ থাকি তাই আকৌ বাপেকৰ ঘৰৰ কথাহে চিন্তা কৰে। তোক মই ইয়াৰ শাস্তি দিব লাগিব, তেতিয়াহে বুজি পাবি এই শাহুৱেৰ কি। ৰুমলৈকে যাওঁ, তাই চাহকাপ ৰুমতে দিবগৈ। ইয়াত এনেকৈ বহি থাকিলে নহ'ব। কালিলৈ আকৌ সৰু বোপা আৰু সৰু বোৱাৰী আহিব নহয়। ইফালে সৰু বোৱাৰীজনী কিমান ধনী ঘৰৰ বোৱাৰী, তাইৰ লগত কত কি বস্তু আনিব যে, মোৰ ভাবিয়েই ভাল লাগিছে। যাওঁ, মই ৰুমলৈ গৈ সৰু বোপালে ফোন এটাকে কৰোঁগৈ। সৰু বোপালে ফোনটো কৰিহে মনটো শান্তি লাগিছে, লগতে মনটো আকৌ থকিও লাগিছে পাই। সৰু বোৱাৰীজনী ইমান ধনী ঘৰৰ যে। আমাৰ সৰু বোপা সঁচাকৈ দেই বহুত টেঙৰ। এতিয়া মই সৰু বোৱাৰীৰ টকাৰ ওপৰতে চলি থাকিব পাৰিম, মোৰ আৰু চিন্তা নাই। মা, এয়া চাহ লওক। ডাঙৰ বোৱাৰী, কালিলৈ সৰু বোপা আৰু সৰু বোৱাৰীজনী ঘৰ সোমাবহি নহয়। গতিকে তুমি আজিয়ে গোটেই ঘৰটো চাফ চিকুণ কৰি থ'বা। লগতে সৰু বোপাৰ ৰুমটো অলপ বেছিকৈয়ে চাফ চিকুণ কৰিবা, যাতে চিকচিকাই থাকে। তুমিতো জানাই আৰু সৰু বোৱাৰীজনী আকৌ তোমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী নহয়। তাই এনেকুৱা লেতেৰা পেতেৰাত থাকিব নোৱাৰিবও পাৰে। গতিকে তুমি অকণমান ভালকৈ চাফ চিকুণ কৰিবা। হ'ব মা, মই গোটেই ঘৰখনেই চাফ চিকুণ কৰি থ'ম। আৰু এটা কথা মা, আমি দুখীয়া হ'ব পাৰোঁ, দুখীয়া হ'লোঁ বুলিয়ে আমিও যে লেতেৰাত থাকিম সেইটো কথা নহয়। দুখীয়া মানুহো চফাকৈ থাকিব পাৰে মা, সেইটো আপোনাৰ ভুল ধাৰণা। হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ। এইজনীৰ আকৌ বৰ কথা, হাতত কুটাডাল নোহোৱাকৈ আমাৰ ঘৰলৈ বিয়া হৈ আহিছে। এতিয়া আকৌ তাই কি লেকচাৰ শুনিবা। কাইলৈৰ পৰাহে সৰু বোৱাৰীৰ আগত তোক মই ভালকৈ কথা শুনাম, তেতিয়াহে পাবি শিক্ষা। ইমান গৰম উঠিছে। হ'ব, পানী এগিলাচ লৈ আহাচোন। নীলাক্ষী, তোমাৰ পানী এয়া লোৱা। এয়া তুমি পানী বাৰু ফিল্টাৰৰ পৰা আনিছানে নাই? নীলাক্ষী, এয়া পানী মই ফিল্টাৰৰ পৰা আনিছোঁ, লোৱা। তুমি এইবোৰ কি কৰিলা? এতিয়া পানীখিনি আনি মোৰ এই শাৰীখনত পেলাই দিলা যে। মই পেলাওঁ বুলি পেলোৱা নাই নহয় নীলাক্ষী, তোমাক পানী গিলাচ আগবঢ়াই দিছোঁ, তুমিতো ল'ব লাগে ন। তুমি ল'লা বুলি ভাবিয়ে মই এৰি দিলোঁ, সেইবাবেহে সৰি পৰিলা। কথা ক'বলৈ নাহিবা বৌ, তুমি পানী গিলাচ মোৰ শাৰীখনত পেলাওঁ বুলিয়ে পেলাইছা। আচলতে মই ইমান দামী শাৰী পিন্ধা দেখি তুমি হজম কৰিব পৰা নাই। নিজৰ আকৌ অকাত থাকিবও লাগিব নহয়, ইমান দামী শাৰী এখন পিন্ধিবলৈ। দুখীয়া ঘৰৰ মানুহবিলাকে লোকক বৰ হিংসা কৰিব পাৰে। তুমি জানো জানা এইখন শাৰীৰ মূল্য কিমান? এইখন শাৰীৰ যিমান দামত কিনি আনিছোঁ, সিমানখিনি দামেৰে তোমালোকৰ ঘৰখনে এবছৰ চলিব পাৰিবা, গম পোৱা? এই শাৰীখন নষ্ট কৰি পেলালা তুমি নিমিষতে। কি হৈছে ইয়াত? ইমানকৈ চিঞৰ বাখৰ কিয় কৰিছা তোমালোকে? চিঞৰ বাখৰ নকৰিম মা, আপোনাৰ ডাঙৰ বোৱাৰীকে কি কৰিলে চাওকচোন। মোৰ শাৰীখনত পানী গিলাচ ঢালি দিলেহি। ইমান দামী শাৰীখন পানীৰে গোটেই নষ্ট কৰি পেলালে মা। আৰু আপুনি চিঞৰ বাখৰ কৰাৰ কথা ক'বলৈ আহিছে? এনেকুৱা কাম কৰিলে চিঞৰ বাখৰ নকৰি কি কৰিম কওক? মা, নীলাক্ষীয়ে ভুল বুজিছে, মই তাইৰ শাৰীখনত পানী গিলাচ পেলাওঁ বুলি পেলোৱা নাই। হ'ব ডাঙৰ বোৱাৰী, তোমাৰ চতুৰালি আৰু মই বুজিবলৈ বাকী নাই। সৰু বোৱাৰীয়ে ভাল কাপোৰবিলাক ঘৰত পিন্ধি থকা দেখি তুমি হজম কৰিব পৰা নাই। তোমাৰ আকৌ এনেকুৱা দামী শাৰী এখন লগত আনিবলৈ অকাত থাকিবও লাগিব নহয়। ভিক্ষাৰীৰ জাতবিলাক এইবিলাক, লোকে ভাল বস্তু এটা পিন্ধিলে জ্বলি পৰি মৰে। নিজে আৰু আনিব নোৱাৰে, লোকে পিন্ধাও হজম কৰিব নোৱাৰে। মা, আপুনি এইবোৰ কি কৈছে? মই সঁচাকৈয়ে কৈছোঁ, মই শাৰীখনত পানী গিলাচ পেলাওঁ বুলি পেলোৱা নাই। আৰু পানীহে পৰিছে, মই ভালকৈ ধুই মেলি আগৰ নিচিনা কৰি দিম। আপোনালোকে ইমান খং কৰিব নালাগে। এইবোৰ কি কৈছা? এই শাৰীখন তুমি ধুবা? আৰে, ইমান ধুনীয়া শাৰী এখন তুমি আজিলৈকে দেখি পাইছা হা? এই শাৰীখন তেওঁ ধুবলৈ আহে। বোৱাৰী, খং কৰি নাথাকিবা, শাৰীখন তুমি ড্ৰাই ক্লিনত দি দিবা।
আৰু আপুনি মহাৰাণী যাওক, ভিতৰত গোটেই কাম পৰি আছে, কামত ধৰকগৈ। সৰু বোৱাৰী, তুমি ইমান চিন্তা নকৰিবা, শাৰীখন আকৌ আগৰ নিচিনা হৈ যাব। এতিয়া আহাচোন তুমি মোৰ ৰুমলৈ। এতিয়া কওকচোন না, আপোনাৰ ৰুমলৈকে মোক কিয় মাতি আনিছিল? সৰু বোৱাৰী, এই চাবি জোতা লোৱাচোন। এই চাবি জোতা লৈ মোৰ গডৰেজটো খুলি তাত থকা যিমান গহনা কাপোৰ কানি আছে তোমাৰ যিযোৰে পচন্দ হয় তুমি লৈ লোৱা। মা, আপোনাৰ গডৰেজৰ পৰা মই আপোনাৰ কাপোৰ আৰু গহনা ল'ব লাগে? অঁ সৰু বোৱাৰী, এইবিলাক গহনা কাপোৰ কানি মইনো কি কৰিম, তুমিয়ে ৰাখি থোৱা, ক'ৰবাত পিন্ধিব পাৰিবা। মা, আপোনাৰ গহনা আৰু আপোনাৰ কাপোৰ কানি মোক কোনো প্ৰয়োজন নাই, সেইখিনি আপুনি আপোনাৰ লগতে ৰাখি থওক। কাৰণ আপুনিওতো ডাঙৰবোৰৰ দৰে একেই সস্তীয়া কাপোৰ আৰু গহনাই ব্যৱহাৰ কৰে। আপুনি কি ভাবিছে আপোনাৰ দৰে সস্তীয়া গহনা আৰু কাপোৰ কানি মই ব্যৱহাৰ কৰিম? মই কেতিয়াও ব্যৱহাৰ নকৰোঁ এইবিলাক। এনেকুৱা সস্তীয়া গহনা আৰু কাপোৰ আমাৰ ঘৰত কাম কৰা চাকৰকেইটাইও ব্যৱহাৰ নকৰে, মই কিয় কৰিম? আৰু এনেকুৱা বস্তু আগলৈ আপুনি মোক দিবলৈ চেষ্টা নকৰিব। আপোনাৰ এইবিলাক বস্তু নহ'লেও মই মোৰ চলিব পৰাকৈ মোৰ অকাত আছে, কথাষাৰ মনত ৰাখিব। আপোনাৰ চাবি আপোনাৰ লগতে ৰাখি থওক, এইবিলাক বস্তু মোৰ কোনো দৰকাৰ নাই। এইজনীও মানে বৰ অহংকাৰী পায়, নিজৰ টকা পইচা হ'ল বুলি শাহুৱেকজনীকো এনেকুৱা কৰিব লাগেনে? তোৰ টকা পইচা মই কেনেকৈ উৰুৱাই আছোঁ তই পাত্তাই নাপাবি, চিনিয়ে পোৱা নাই তই এই শাহুৱেৰক। হেৰি, এতিয়ালৈকে আপুনি শুৱাই নাই? দিনৰ দিনটো অফিচত কামকে কৰি থাকে, এতিয়াও আহি ঘৰত এনেকৈ কাম কৰি থাকিলে কেনেকৈ হ'ব? অকণমান সোনকালে শুব লাগে, তেতিয়াহে স্বাস্থ্যটো ভালে থাকিব। শুই থাকক আকৌ। তুমি কামৰ পৰা আজৰি হ'লা হপায়, মই তোমালৈকে ৰৈ আছিলোঁ। এটা কথা কওকচোন, মই ঘৰৰ কাম বন কৰি আহি শুৱালৈকে আপুনি মোৰ বাবে কিয় ৰখি থাকিব লাগে? দিনৰ দিনটো ইমান কষ্ট কৰি আহে, শুই নাযায় কিয়? মোক যে তুমি তেনেকৈ কৈছা, মই বাৰু অফিচত দিনৰ দিনটো কাম কৰি থাকোঁ ঠিকেই, তুমি জানো ঘৰত দিনৰ দিনটো শুই বহি কটোৱা? তুমিওতো গোটেই ঘৰখনৰ কাম অকলে অকলে দিনটো কৰি থাকা, তোমাৰ ভাগৰ নালাগে নেকি? মোৰ কথাটো অলপ বেলেগ। মোৰ এইবিলাক কাম কৰাৰ অভ্যাস আছে, আৰু ময়ে যদি ঘৰৰ কামবিলাক নকৰোঁ কোনেনো কৰিব? চোৱা ময়ূৰী, আগৰ কথাটো বেলেগ আছিলে। আগৰ ঘৰখনত তুমি আৰু কেৱল মা আছিলা, মাক কাম কৰিবলৈ নিদিয়াকৈ তুমিয়ে গোটেই ঘৰখনৰ কাম কৰিছিলা, সেইটো বাৰু একো বেয়া হোৱা নাই। কিন্তু এতিয়া সৰুৱেও ছোৱালী আনিলে, তাৰ মানুহজনীয়েওতো ঘৰখনৰ দুই এটা কাম কৰিব লাগে, তুমি তাইক কাম কৰিবলৈ নোকোৱা কিয়? তাইকনো কাম কৰিবলৈ কি বুলি কওঁ? তাই ইমান ধনী ঘৰৰ ছোৱালী, তাহাঁতৰ ঘৰত বোলে প্ৰতিটো কাম কৰিবলৈকে কাম কৰা মানুহ আছে। এতিয়া তাইনো আৰু আমাৰ ঘৰত কাম কৰি খাবনে? সেইবাবে মই তাইক ক'বলৈ বেয়া পাওঁ। মই মানিছোঁ, সৰু বোৱাৰীৰ ঘৰত বহুত কাম কৰা মানুহ আছে, প্ৰতিটো কাম কৰা মানুহেই কৰে, কিন্তু সেই বুলি তাই নিজৰ ষ্টেটাছটোৰ লগত মিলা ল'ৰা এটালৈ বিয়া হ'ব লাগিছিলে। আমাৰ ঘৰৰ ল'ৰালৈ বিয়া হৈছে যেতিয়া এইখন ঘৰত তাই কাম কৰিয়ে খাব লাগিব। এনেকৈ সকলো কাম এজনী মানুহৰ ওপৰত চাপি দিলে নহ'ব নহয়। হ'ব দিয়কচোন, আপুনি মোৰ কামত মন দিব নালাগে। ঘৰৰ কামনো কি কেইটা? এনেকুৱা কাম কৰা মোৰ ঘৰত অভ্যাস আছে নহয়, গতিকে এইবিলাক কাম কৰিবলৈ মোৰ কষ্ট নহয়। ব'লক শুই থাককগে। ময়ূৰী, তুমি এনেকৈ কষ্ট কৰি থাকিলে মোৰ জানো ভাল লাগে? এইবিলাক সকলো দেখি শুনি মই নীৰৱে সদায় থাকিব নোৱাৰোঁ নহয়, গতিকে তুমি সৰু বোৱাৰীক দুই এখন কাম কৰিবলৈ লগাবা। হ'ব দিয়ক, অহা কালিৰ পৰা বাৰু মই সৰু বোৱাৰীকো দুই এটা কাম কৰিবলৈ লগাম। ব'লক ব'লক, এতিয়া শুই থাককগৈ। নীলাক্ষী খাবলৈ নাহা কিয়? মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে নহয়, তুমি নহাকৈনো মই খাই কেনেকৈ উঠি যাওঁ? সোনকালে আহা। ডাঙৰ বৌ, মোৰ বাবেও খাবলৈ কিবা অলপ লৈ আহাচোন। নীলাক্ষী, তোমাৰ বাবে খাবলৈ আনিছোঁ, তুমি বহাচোন। আজি খাবলৈ কি আনিছা? আনদিনাৰ দৰে সস্তীয়া সস্তীয়া পাচলিখিনিকে ৰান্ধিছা নেকি? আৰু কি ৰান্ধিম তুমিয়ে কোৱাচোন, ঘৰত যিখিনি যোগাৰ আছে মই সেইখিনিয়ে ৰান্ধি দিব পাৰোঁ। তাৰ মানে আনদিনাৰ দৰে ৰঙালাও ভাজি কিবা কিবি এই সস্তীয়া পাচলিখিনি ৰান্ধিছা? কিন্তু বৌ, তোমাক মই কালিয়ে কৈছিলোঁ, এইখিনি সস্তীয়া সস্তীয়া পাচলি আমাৰ ঘৰৰ চাকৰ কেতিয়াও নাখায়। তুমি আমাৰ বাবে কিয় ৰান্ধা? বেলেগ কিবা ভাল বস্তু ৰান্ধিব নোৱাৰা নেকি? নীলাক্ষী, সস্তীয়া হ'লেও ঘৰত এইখিনি পাচলিহে যোগাৰ আছিল, আৰু সস্তীয়া হ'লেও আমি এইবিলাক খায়ে ভাল পাওঁ, সেইবাবে আমালৈকে এয়াই ৰান্ধি লৈছোঁ। আৰু এটা কথা, তোমাৰ যদি বেলেগ কিবা বস্তু খাবলৈ মন আছে তুমি নিজে ৰান্ধি লোৱাগৈ যোৱা। মই ৰান্ধি খাব লাগে? বৌ, মই তোমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী নহয়। মোৰ ঘৰত প্ৰতিটো কাম কৰিবলৈ কাম কৰা মানুহ আছিল, এনেকুৱা কাম মই কোনোদিন কৰি পৰা নাই। আৰু ইয়াত মই কিয় কৰিম? তুমি মোক ৰান্ধি দিব লাগিব, মই নিজে ৰান্ধি খাব নোৱাৰোঁ। সৰু বোৱাৰী, তুমি কাৰ আগত এনেকৈ কথা কৈছা? তোমাৰ ডাঙৰ বৌক এনেকৈ কথা ক'বলৈ লাজ লগা নাই? তোমাৰ যদি ইমান ঘৰত কাম কৰা মানুহ আছিল, তুমি ইয়ালৈ এটা লৈ নাহিলা কিয়? তোমাৰ কামত সহায় কৰি দিবৰ বাবে। এতিয়া ঘৰৰ সকলোখিনি কাম যে তোমালোকে বৌৰ ওপৰতে জাপি দিয়া। বৌ কি এইখন ঘৰৰ চাকৰ নেকি? দাদা, তই যে নীলাক্ষীক এনেকৈ কথা কৈছ, মোৰ সন্মুখতে এনেকৈ তই নীলাক্ষীক কথা ক'বলৈ অধিকাৰ ক'ত পালি? কিন্তু ভাইটি, মইতো একো মিছা কথা কোৱা নাই। তোৰ ঘৈণীয়েৰে বৌয়েৰক এইখন ঘৰৰ চাকৰণিৰ দৰে ব্যৱহাৰ কৰে। মোৰ সন্মুখতে এনেকৈ ব্যৱহাৰ কৰিবলৈ তাই অধিকাৰ ক'ত পালে? তাই কিবা খাব ইচ্ছা আছে নিজে ৰান্ধি নাখায় কিয়? বৌয়েকটো তাইৰ লগত অহা চাকৰণি নহয়। তোৰ লগত কোনোবাই খোৱা বোৱা কৰিবলৈ বহে নেকি? নাখাওঁ, মই যাওঁ। তোমালোকে খাই থাকা শান্তিৰে, ময়ো নাখাওঁ, যাওঁ। দেখিলানে নীলাক্ষী, এতিয়া কি হ'ল? দুয়োটা মানুহে
দিনটোৰ বাবে অফিচলৈ একো নোখোৱাকৈ ওলাই যাবলগীয়া হ'ল। মতা মানুহৰ সন্মুখত এইবিলাক কথা কিয় উলিয়াব লাগে বাৰু? আপুনি ক'ব কি খুজিছে? মোৰ বাবে দুয়োটা মতা মানুহ নোখোৱাকৈ ওলাই গ'ল, আপোনাৰ বাবেহে হ'বলৈ পালে এইবিলাক? ডাঙৰ বোৱাৰীৰ চাগে মনটো এতিয়াহে ভাল লাগিছে। দুয়োটা মতা মানুহক নোখোৱাকৈ উলিয়াই পঠাব পাৰিলে নহয়, এতিয়া চাগে মনটোত আনন্দৰে উপচি পৰিছে। আপুনি এইবিলাক কেনেকুৱা কথা কৈছে মা? দুয়োটা মতা মানুহ অফিচলৈ সুদা পেটেৰে যাব নালাগে বুলিয়ে মই ৰাতিপুৱা শুই উঠি তেওঁলোকৰ বাবে ৰন্ধা বঢ়া কৰাতে লাগো। আপোনালোক লাগে জানো? মইতো সদায় সকলোকে ৰন্ধা বঢ়া কৰি দিওঁ। এতিয়া দুয়োটা মতা মানুহে নোখোৱাকৈ ওলাই গ'লত মোৰ কিয় ভাল লাগিব? আন যদি ঘৰত ৰাজৰাণীৰ দৰে খাবলৈ মন আছিলে, তেতিয়া লগত আহোঁতে যৌতুকীয়া সম্পত্তি এসোপা লৈ নাহিলা কিয়? হাতত ফুটা কৰি এটা নোহোৱাকৈ এইখন ঘৰত সোমাই যাহি এতিয়া আকৌ ৰাজৰাণীৰ দৰে থাকিব লাগে। সৰু বোৱাৰীয়ে এখন ঘৰত কুটা এগছ নকৰাকৈ চলিব পাৰিব, কাৰণ তাই লগত যৌতুকীয়া সম্পত্তি কিমান কি আনিছে তুমি দেখোন দেখিছে। তাৰ ওপৰত আৰু মই ক'বলগীয়া একো নাই। গতিকে ঘৰত যি কৰিবলৈ দিয়ে সকলোৰে বাবে তুমিয়ে কৰিব লাগিব। যোৱা, এইখিনি লৈ ভেবা লাগি চাই থাকিব নালাগে। সৰু বোৱাৰী আৰু মোৰ ভাগৰ কাপোৰ অলপ পাছফালে থৈ আহিছোঁ, গোটেইখিনি ধুই পেলোৱাংগৈ। সৰু বোৱাৰী, তুমি দিনটো নোখোৱাকৈ কেনেকৈ থাকিবা? এটা কামকে কৰা, অনলাইনত খোৱা বস্তু অলপ অৰ্ডাৰ কৰি দিয়া। তুমি আৰু মই দুয়োজনী একেলগে বহি খাব পাৰিম। অঁ মা, ভাল আইডিয়া দিলে এইটো। ৰ'ব, মই এতিয়াই অৰ্ডাৰ কৰিম। কোন আপুনি? কাক বিচাৰিছে? মেডাম, এইটো নীলাক্ষী ফুকনৰ ঘৰ হয়নে? অঁ হয়, কিবা আছিল নেকি? মানে হেৰি অনলাইন ফুড অৰ্ডাৰ কৰিছিল, তাকে ডেলিভাৰী দিব আহিছিলোঁ। এইকেইটা লৈ যাওকচোন, আপুনি বাইদেউক দি দিব। ৰ'বা বোৱাৰী, সেই পেকেটকেইটা তুমি ইমান লেতেৰা হাতখনেৰে চুবলৈ নাযাবা। দিয়া ভাইটি, পেকেটকেইটা মোৰ হাতত দিয়া। হওক, তেওঁ সৰু বোৱাৰীজনী ধনী ঘৰৰ পৰা অহা বাবে এতিয়া ইমান দামী দামী আহাৰ খাব পাৰিম। এই দুটা পেকেটতে 5,000 টকা লৈছে। আজি কিন্তু জীৱনত বহুত দামী খাদ্য খাবলৈ পাম দেই। আমি এতিয়া এয়া ডাইনিং ৰুমত নি খাবলৈ বহিম। ডাঙৰ বোৱাৰী, তুমি আকৌ কাম কৰা বাহানা উলিয়াই শেষলৈ নাযাবা। ইমান দামী আহাৰ তুমি দেখি পোৱা নাই নহয়। আমি খোৱা দেখিলে আকৌ বেয়া হ'ব কথাটো। তুমি বাহিৰতে কাম কৰি থাকা। বিষয়ে যে আপুনি অলপো চিন্তাই নকৰিব মা। এই চাইনিজ ফুডবিলাক যিমান দামী হ'লেও মোৰ অলপো খাবলৈ মন নাযায়। গতিকে আপোনালোকে নিশ্চিন্ত মনে খাওঁগৈ যাওক। খাবলৈ মন নাযায় নে খাবলৈ অকান নাই? কথা শুনা তাই। কালিলৈ অলপ সোনকালে উঠিবা। মা আৰু পাপা অহা কথা আছে। মা পাপা অহাৰ আগতে তুমি ঘৰখন ভালকৈ চাফ চিকুণ কৰি থবা। হ'ব নীলাক্ষী, সেই বিষয়ে তুমি চিন্তাই নকৰিবা। মই কালিলৈ সোনকালে উঠিম। মোৰ এতিয়া এটা কথালৈহে বৰ বেছি টেনশ্যন লাগি আছে। মাহঁতেতো ইমান সস্তীয়া ৰন্ধাখিনি নাখাব। এতিয়া মাৰ বাবে চাইনিজ ফুড কি কৰিম বাৰু? মাহঁতক খোৱা বস্তুৰ কথালৈ তুমি চিন্তা নকৰি আছা কিয়? তাতকৈ কি খাই ভাল পায় সেইবিলাক অলপ দামী চাই তুমি অনলাইনতে অৰ্ডাৰ কৰি দিবা। এইটো আপুনি ঠিকেই কৈছে মা। বৌৰ আশাত থাকিলে মাহঁতৰ আগত নাক কান কাটিব। গতিকে মই অনলাইনতে কাইলৈ চাই অৰ্ডাৰ কৰি দিব লাগিব। নীলাক্ষী, মা এটা কথা কওঁ, মই চাইনিজ ফুড নাখাওঁ যদিও অলপ চলপ ৰান্ধিব জানো। তোমালোকে এনেই অনলাইনত অৰ্ডাৰ কৰিব নালাগে। মিছাৰে পইচা খৰচ হয়, লগতে স্বাস্থ্যৰো হানি হয়। মনে থাকা, মা পাপা আহিব, মা পাপাহঁতক খুৱাবলৈ বস্তু অৰ্ডাৰ কৰিবলৈ পইচা খৰচ হ'ব, সেইটো কথা মই ভাবিব নোৱাৰোঁ। তোমালোকৰ দৰে দুখীয়া মানুহবিলাকে কেৱল পইচা বচোৱাৰ চিন্তাতে থাকা। দিনটো 24 ঘণ্টা পইচা কেনেকৈ বচাব পাৰোঁ সেইবিলাক চিন্তাতে মৰিছা চাগে। মোৰ লগত এইবিলাক পইচাৰ চিন্তা নাই। মা আৰু পাপা এইখন ঘৰলৈ প্ৰথম আহিব। গতিকে মা পাপাৰ বাবে পইচা খৰচ কৰিবলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ। আৰু মোৰ পইচা খৰচ হ'ব, তাত তোমাৰ গা হমহমাবলগীয়া কোনো কথা আছে বুলি মই নাভাবোঁ। তোমাক যিখিনি কাম কৰিবলৈ দিছোঁ তুমি সিমানকেই কৰিবা। বেয়া নাপাবা নীলাক্ষী, মই কথাটো বেয়া ভাবি কোৱা নাছিলোঁ। এইবিলাক চাইনিজ ফুড সদায় খাই থাকিলে মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়, সেই বুলি ভাবিহে মই কথাষাৰ কৈছিলোঁ। হ'ব ডাঙৰ বোৱাৰী, মনে মনে থাকা। তুমি সুবিধা পালেই আমাক উপদেশ দিবলৈ চেষ্টা কৰা। তোমাৰ উপদেশ তোমাৰ লগতে ৰাখা। আমাক কোনো প্ৰয়োজন নাই তোমাৰ উপদেশৰ। যোৱা, তুমি এতিয়া যোৱা। বৰ ডাঙৰ প্ৰব্লেম এটা হৈছে। কালিলৈ তোমাৰ মা পাপা আহিব। মই অলপ ভালকৈ থাকিলে ভাল আছিল, কিন্তু এতিয়া তোমালোকৰ দৰে দামী শাৰী আকৌ মোৰ নাই নহয় পিন্ধিবলৈ। এইটোনো আৰু চিন্তা কৰিবলগীয়া কথা নে মা? আপোনাৰ নাই যোৱা গতিকে কি হ'ল? মোৰ আছে নহয়। মই দিম কালিলৈ আপোনাক পিন্ধিবৰ বাবে শাৰী আৰু গহনা। মই দিয়া শাৰী আৰু গহনা পিন্ধি একদম ধুনীয়াজনী হৈ থাকিব। এইজনীহে মোৰ মৰমৰ বোৱাৰী। তুমি এতিয়া শুবা দেই, ময়ো যাওঁ শুংগৈ। আছে মা, গুড নাইট। গুড নাইট বোৱাৰী। আহিলা মাজনী, পালোহি আমি। সুখী হোৱা মাজনী, উঠা। মাজনী, দেখিছানে ডাঙৰ বৌ কিমান সংস্কাৰী? ডাঙৰ বৌৰ পৰা অকণমান শিক্ষা তুমিও ল'বা। মায়ে ঠিকে কৈছে মাজনী, ডাঙৰ বৌ বহুত সংস্কাৰী যেন লাগিছে। তুমি বৌৰ পৰা অলপ চলপ শিক্ষা ল'বাচোন। একেবাৰে ভৰি চুই সেৱা কৰি দেখাব আহিছে। সেইজনীৰ পৰা এতিয়া মোৰ কথা শুনিবলগীয়া হৈছে। শিকিম। এতিয়া আহা, তোমালোক বহাহি। ৰুবাৰীয়ে ঠিকে কৈছে, ইমান দূৰ জাৰ্ণি কৰি আহিছে, ভাগৰে লাগিছে চাগে আপোনালোকৰ। আহক বহি লওকহিচোন। ৰুবাৰী, তুমি অনলাইন অৰ্ডাৰ কৰা বস্তুখিনি এতিয়ালৈকে আহি পোৱাহি নাই যে? তোমালোকৰ মাহঁতৰ বহি চাগে আমনিয়ে লাগিছে। সোনকালে কিবা এটা কৰা।
মা মই অথনিৰ পৰা ট্ৰাই কৰি আছোঁ নেটৱৰ্কৰ বাবে ভালকৈ একো দেখিয়ে পোৱা নাই আৰু এইটো ডেলিভাৰী দিবলৈ আহোঁতে অলপ টাইম লাগিব নেকি কিন্তু ইমান দেৰি লাগিলে কেনেকৈ হ'ব? তোমালোকৰ চাগে মাহঁতে আমাক কি বুলি ভাবিছে ঠিক নাই। মোৰো তাকেই চিন্তা হৈছে মা কি হ'ব বাৰু এনেহ'লে মাহঁতৰ আগত একেবাৰে সন্মান নাইকিয়া হ'ব দেখোন পাৰি এটা কামকে কৰা, সেইটো অৰ্ডাৰ বাদ দিয়া, নতুনকৈ আকৌ এবাৰ অৰ্ডাৰ কৰি দিয়াচোন, এইটো কিজানি সোনকালে পায়হি। কিন্তু মা প্ৰথম অৰ্ডাৰটো কৰোঁতে 15,000 টকাৰ বস্তু অৰ্ডাৰ কৰিছিলোঁ নতুনকৈ আকৌ অৰ্ডাৰ যদি কৰোঁ দুয়োটা বস্তু আহি পালেহি আমি ইমানখিনি কি কৰিম পাৰি এইকণ সময়ত সেইবিলাক কথা চিন্তা কৰি থকাৰ সময় নহয়, আৰু তোমাৰ পইচা যিহে তেজেৰি আছে তাৰ 15,000 টকাৰ এক্সট্ৰা গ'লে একো নহয় দিয়া, বাঢ়ি থকাবিলাক পিছত আমিয়ে খাব পাৰিম। এতিয়া তুমি আৰু এটা নতুনকৈ অৰ্ডাৰ কৰি দিয়া। দুয়োজনী শাহু বোৱাৰী অনলাইনৰ ভৰসাতে আছে, মই ইহঁতৰ দৰে এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব, মই কিবা এটা সৰু সুৰাকৈ ৰান্ধিবলৈ ব্যৱস্থা কৰোঁগৈ। ঠিক আছে মা মই অৰ্ডাৰটো কৰি দিওঁ। মাজনী আজি তোমালোকে আমাৰ লগত কথাকে পাতি থাকিম বুলি ভাবিছা নেকি? খোৱা বোৱা একো নিদিয়া নেকি? আমাৰ অহা ইমান সময় হ'ল এতিয়ালৈকে তোমালোকে একো এটা আমাক খাবলৈ দিয়াই নাই যে, আমাৰ ভোকেই লাগিছে। তেওঁলোকৰ ঘৰত খাম বুলিয়ে মাৰে আজি ঘৰত একো এটা নোখোৱাকৈয়ে আহিছে। আচলতে কি হৈছে জানানে, তোমালোকৰ বাবে খাবলৈ মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট অৰ্ডাৰটো আহি পোৱাত দেৰি হ'ব বুলি কোৱাৰ বাবে আকৌ এটা অৰ্ডাৰ কৰিছোঁ, কিন্তু সেইটো অহাত অলপ পলমেই হ'ব নেকি? জনী তেতিয়াহ'লে মোক পানী এগিলাচকে দিয়াচোন খাবলৈ। মা আপোনাক কথা এটা কওঁ বেয়া নাপাব, মোৰ মা পাপাহে আহিছে, মইহে মাহঁতৰ লগত এনেকৈ বহি কথা পাতি থাকিব লাগে, আপুনিও যে আমাৰ লগত সমানে সমানে বহি কথা পাতি আছে। মা আৰু পাপাক ঠাণ্ডা পানী আনি দিব লাগে বুলি নাজানে নেকি? যাওক মা আৰু পাপাৰ বাবে পানী লৈ আহক, কিন্তু মা আৰু পাপাৰ বাবে ফিল্টাৰ পানী আনিব, জাহা তাহা পানী লৈ নাহিব। জনী এয়া কি দেখিছোঁ, তুমি শাহুমাক এনেকৈ ব্যৱহাৰ কৰিছা যে, আমাৰ আগত শাহুমাই জানো লাজ পোৱা নাই? এইগৰাকী মোৰ শাহু হয় মা নহয়, তেখেতক মই কিয় ৰেচপণ্ড কৰিব লাগে? আৰু মা তুমি কৈছা শাহুৱে লাজ পাব, আৰে মোৰ শাহুমাৰ লাজেই নাই, লাজ থকা হ'লে মোৰ টকা পইচাত উঠা বহা নকৰিলেহেঁতেন। আৰু এটা কথা কি জানানে মা, আজি যে শাহুমাই পিন্ধি আছে সেই কাপোৰযোৰ সেই গহনা সেই সকলোখিনি মোৰ, মই এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা শাহুমাই মোৰ টকা পইচাতে খোৱা লোৱা কৰি আছে, এতিয়া মোৰ কথাত লাজ পালে কেনেকৈ হ'ব? আৰু এনেও তেখেতৰ যদি লাজ থাকিলেহেঁতেন মোৰ টকা পইচা ল'বলৈ তেওঁ অকণমান হ'লেও কুণ্ঠাবোধ কৰিলে হয়। জনী বোৱাৰীক মই বহুত বেছি মৰম কৰি মূৰৰ ওপৰত তুলি লৈছিলোঁ, সেই বোৱাৰীজনীয়ে আজি সকলোৰে আগত মোক অপমান কৰিবলৈ অকণো চিন্তা নকৰিলে। মই বৰ ভুল কৰিছোঁ দেই, মোৰ ডাঙৰ বোৱাৰীজনীয়ে মোক কেতিয়াও লাজত পৰিবলৈ দিয়া নাই, যিমান কথা শুনালেও তাই মোৰ সন্মান যোৱা কাম কেতিয়াও কৰা নাই, মইহে তাইৰ লগত ভুল কৰি আছিলোঁ। যাওঁ মই এইবিলাক ধনী দুখীয়াৰ ভাৱ নাৰাখি ডাঙৰ বোৱাৰীক ক্ষমা খুজোঁগৈ। জনী মই তোমাক বেয়া পাইছোঁ, তোমাৰ পৰা এনেকুৱা এটা আশা কৰা নাছিলোঁ, আমাৰ সন্মুখতে তুমি শাহুৱেৰাক এনেকৈ কথা শুনাইছা, শাহুৱেৰাই আমাক বা কি বুলি ভাবিছে বাৰু? আমি একো সংস্কাৰ নিদিলোঁ বুলিয়ে ভাবিছে চাগে, মই বৰ লাজ পাইছোঁ। বাদ দিয়া মা, শাহুমায়ে একোলৈকো বেয়া নাপায়, তুমি অকণমান বহাচোন, মই শাহুতকৈ ভিতৰৰ পৰা আহোঁ। নৰবাৰী পাকঘৰতে সোমাই তুমি কি কৰি আছা? মানে মা আপোনালোকে অনলাইন অৰ্ডাৰ কৰাৰ বিষয়ে মই শুনিছিলোঁ, সেয়ে ভাবিলোঁ মই যিখিনি বনাব জানো কৰোঁ অলপ চেষ্টা কৰি বনাওঁচোন, তাকে আপোনালোকৰ অনলাইন অৰ্ডাৰৰ বস্তুখিনি আহি পোৱালৈকে মই বনোৱাখিনিকে নীলাক্ষী মাক আৰু দেউতাকক খাবলৈ দিমগৈ বুলি ভাবিছোঁ। কিবা ভুল হ'ব নেকি বাৰু? নাই বোৱাৰী, তুমি একো ভুল কৰা নাই, তুমি খুব ভাল কাম কৰিছা। আচলতে কি জানা, তুমি আজিলৈকে কোনোদিন ভুল কাম কৰাই নাছিলা, মই তোমাক বেয়া পোৱা বাবে তোমাৰ প্ৰতিটো কাম প্ৰতিটো কথা ভুল বুলি তোমাক ক'ব আহিছিলোঁ, কিন্তু আজি মই সেই সকলোবিলাক বুজি পাইছোঁ। আজিৰ পৰা মই তোমাক কোনোদিন কোনো কামতে ভুল নধৰোঁ, মইহে ভুল আছিলোঁ জানা, মই ভাবিছিলোঁ টকা পইচাই সকলো, সেইবাবে সৰু বোৱাৰীৰ টকা পইচা দেখি মই নিজৰ সন্মান হেৰুৱাই সৰু বোৱাৰীৰ কথা মতে উদ্ভৱ কৰিছিলোঁ, কিন্তু মই বুজিলোঁ টকা পইচাই নিজৰ সন্মান কেতিয়াও কিনিব নোৱাৰি, টকা পইচাৰ বাবে নিজৰ সন্মান কেতিয়াও হেৰুৱাব নালাগে। বোৱাৰী ইমান দিনে কৰি অহা ব্যৱহাৰৰ বাবে তুমি মোক ক্ষমা কৰি দিবা। এতিয়া এইবিলাক কথা কিয় উলিয়াইছে মা? আপুনি মোক বেয়াকৈ ক'লেও মই আপোনাক কেতিয়াও বেয়া পোৱা নাই, আপুনি মোৰ নিজৰ মাৰ নিচিনা, গতিকে আপোনাৰ প্ৰতিটো কথাই মই মোৰ আশীৰ্বাদ দিয়া বুলি ভাবি লওঁ। এতিয়া এইবিলাক কথা পাতি থকা সময় নহয়, নীলাক্ষীৰ মাক দেউতাক অহা বহুত সময় হ'ল, এতিয়ালৈকে আমি খাবলৈ একোকে দিয়া নাই, বেয়া নাপায় যদি মোক অকণমান সহায় কৰি দিয়কচোন ডাইনিঙলৈ এই বস্তুখিনি নিবলৈ। নাই ডাঙৰ বোৱাৰী বেয়া নাপাওঁ, তুমি আজি আমাৰ নাক কাণ কটাৰ পৰা বচালা, তোমাৰ এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ব'লা দুয়োজনীয়ে বস্তুখিনি ডাইনিঙলৈ লৈ যাওঁ। আপুনি চাহৰ টেখন টেবুলত থৈ নীলাক্ষীৰ মাক আৰু দেউতাকক ভিতৰলৈ মাতি আনগৈ যাওক, বাকীখিনি মই কৰিম। ঠিক আছে বোৱাৰী। এৰা শুনিছা, আজি বহুত দিনৰ মূৰত পেট উগাৰি যোৱাকৈ খালোঁ, বৰ টেষ্টি লাগিছিলে নহয়নে খাবলৈ? হয় দিয়ক, আপুনি ঠিকেই কৈছে, অনলাইনৰ পৰা ইমানখিনি দাম ভৰি আমি বস্তু অৰ্ডাৰ কৰি খাওঁ যদিও আজি খোৱাখিনিৰ সমান সোৱাদ আমি কেতিয়াও পোৱা নাই হয়নে? আজি সঁচাকৈ খাই ভাল লাগিলে, বহুত তৃপ্তি পালোঁ খাই। বিয়নী এই সকলোখিনি আমাৰ ডাঙৰ বোৱাৰীয়ে ঘৰতে ৰন্ধা, সেইবাবে সোৱাদটো অলপ বেছিয়ে উঠিছে, ভাল লাগিলে খাই। আৰু মাজনী আমিতো এতিয়া যামগৈ, ইয়াত আৰু বহি থাকিলে আমাৰ ঘৰলৈ যোৱা দেৰি হ'ব, কিন্তু যোৱাৰ আগতে তোমাক মই কথা দুটামান কৈ থৈ যাওঁ। আমি বহুত দিনৰ মূৰত আজি তোমালোকৰ ঘৰলৈ আহিছিলোঁ, বহুত আশা লৈ আহিছিলোঁ জানা, তোমাৰ হাতৰ একাপ চাহ খাম বুলি, এইদৰে অনলাইনত অৰ্ডাৰ কৰা বস্তু খাম বুলি নহয়।
আৰু অনলাইনত বস্তু অৰ্ডাৰ কৰি তুমি ধনীটো দেখাব পাৰিবা, সেইবিলাক বস্তু খোৱাটো পাবা, কিন্তু তাত ঘৰত বনোৱাৰ দৰে মৰম কেতিয়াও নোপোৱা। গতিকে নিজেই বনাই কিবা অলপ নিজৰ মা দেউতাক, শাহু, নিজৰ মানুহজনক, জেঠাল বৰজনাক খুৱাবলৈ চেষ্টা কৰিবা। মাজনী, তোমাৰতো ভালেই হৈছে। তোমাৰ ঘৰত এজনী সংস্কাৰী বৌ আছে। বৌৰ পৰা কথাবিলাক শিকিবাচোন। লগতে পাপাই কোৱা কথাকেইটা মনত ৰাখিবা। আমি এতিয়া গৈ থাকোঁ দিয়া। বৌ, তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? তোমাক মই তুমি দুখীয়া ঘৰৰ আহা বুলিয়ে বহুত বেয়াকৈ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজি তোমাৰ বাবে মা পাপাৰ ওচৰত মোৰ সন্মানকণ বাচি গ'ল। তোমাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। বৌ, তুমি মোক ক্ষমা কৰি দিবানে? এতিয়াৰ পৰা আমি দুয়োজনী এইখন ঘৰত বাই ভনী থকাৰ দৰে থাকিম। দুয়োজনীয়ে সকলোবিলাক কাম একেলগে মিলা প্ৰীতিৰে হাঁহি মাতি কৰিম। তুমি মোক ক্ষমা কৰি দিবানে এটা সুযোগ মোক নিজকে সলনি হ'বলৈ? হ'ব নীলাক্ষী, মই তোমাক কোনোদিন বেয়া পোৱা নাই। তুমি মোৰ নিজৰ ভণ্টিৰ দৰে। এতিয়াৰ পৰা আমি দুয়োজনী এইখন ঘৰত মিলা প্ৰীতিৰে থাকিম দিয়া। পৰাহে মোৰ ঘৰখনত থাকি মনটো ভাল লাগিব। আহা দুয়োজনী বোৱাৰী মোৰ বুকৰ মাজলৈ আহা।